মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ ডিমৌ সমষ্টিৰ আঠাবাৰী চাহ বাগিচাৰ এগৰাকী চাহ শ্ৰমিকৰ বাসগৃহত। তেওঁ হৈছে দীনেশ চাওৰা আৰু মোৰ কাষত আছে প্ৰবল ইচ্ছা শক্তিৰ গৰাকী দীনেশ চাহুৰ কন্যা প্ৰবল ইচ্ছা শক্তিৰ গৰাকী বীৰণা চাওৰা। বীৰণা চাওৰাক বিশেষভাৱে সক্ষম বুলি মই এই কাৰণে কৈছো কাৰণ তেওঁৰ জন্মৰ 28 দিনৰ পিছতেই এটা ভৰি তেওঁ হেৰুৱাইছিলে চিৰদিনৰ বাবে আৰু এটা ভৰিৰেই বৰ্তমান তেওঁ পঢ়া শুনাটো আগুৱাই গৈছে সুন্দৰ তেওঁ নিজৰ যি দৈনন্দিন জীৱন সেই জীৱন আগুৱাই নিছে। প্ৰবল ইচ্ছা শক্তিৰ গৰাকী বীৰণা চাওৰাই তেওঁ আচলতে নিতৌ 5 কিলোমিটাৰ নিলগত থকা ডিমৌ টাউন MV স্কুললৈ এই ধৰণে এটা ভৰিৰেই অহা যোৱা কৰে। কিন্তু ইয়াৰ উপৰিও তেওঁ আৰু দুই এক দিশতো আগুৱাই গৈছে সেই বিষয়ে জানিম। কিন্তু পোনপ্ৰথমে মই এটা বিশেষ কাৰণ আহিছো আজি এই ঠাইখনলৈ কাৰণ তেওঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি তথা মামাৰ প্ৰতি এটা বিশেষ অনুৰোধ জনাব বিচাৰিছে আৰু সেই আহ্বানটো কি মই সেয়া জানিব বিচাৰিম। কি কবা মামাৰ প্ৰতি? মামাৰ প্ৰতি মোক ভৰি এটা লগাই দিব লাগে। অহা যোৱা মোৰ কষ্ট হয়। মই নাচ গানো কৰো। তুমি কি অসুবিধাৰ সন্মুখীন হৈ আহিছা এতিয়া? মোৰ বেগখন লগৰ ছোৱালী লৈ যায় আৰু ট্ৰেফিক পাৰ হবলৈ অলপমান দিগদাৰ হয়। এতিয়া কি আহ্বান জনাবা মামাৰ প্ৰতি? মামাৰ প্ৰতি মোক ভৰি এটা লগাই দিব লাগে। মামাৰ প্ৰতি অনুৰোধ জনাইছো। তুমি এই পাঠ্যপুথিৰ পৰা আৰু কি কি কৰি ভাল পোৱা? পাঠ্যপুথিৰ পৰা আৰু কি কৰি ভাল পোৱা? গান কৰো। কি নাচা? জেং বিহু। হয়, এয়া হৈছে বীৰণা চাওৰা। বীৰণা চাওৰাই প্ৰবল ইচ্ছা শক্তিৰ অধিকাৰী। তেওঁ আৰু অধিক ভালদৰে আগুৱাই যাব বিচাৰিছে শৈক্ষিক ক্ষেত্ৰখনত আন সাংস্কৃতিক ক্ষেত্ৰখনত, যাৰ বাবে এটা কৃত্ৰিম ভৰি তেওঁ অভাৱ অনুভৱ কৰিছে। তেওঁ লগাই দিবলৈ আহ্বান জনাইছে। তেওঁৰ পিতৃ দীনেশ চাওৰা আছে মোৰ কাষত। পুৰণি কথা দুৰ্ঘটনাটোৰ বিষয়ে আমি দোহাৰিব বিচৰা নাই, কিন্তু এই মুহূৰ্তত আপুনি কি আহ্বান জনাব মুখ্যমন্ত্ৰীৰ প্ৰতি আৰু কি ধৰণে আপোনাৰ কন্যাক আগুৱাই নিছে? মইতো মামাক ক'ব বিচাৰিছো যে মানে মোৰ ছোৱালীজনীক ভৰি এটা লগাই দিলে ভাল হ'ব আৰু অহা যোৱা কৰিব ইমান কষ্ট হয়। আৰু আপোনাৰ স্কুল যাওঁতে লগৰ ছোৱালীবিলাক বেগ চেগ উঠাই লৈ যায় আৰু ৰাস্তাটো পাৰ হ'বলৈ কাৰণে ডিমৌ টাউনত ট্ৰেফিকবিলাক হৈ থাকে, চবেই চিনি পায়, গতিকে পাৰ কৰি দিয়ে। এটা ভৰি ট্ৰেফিকবিলাকে পাৰ কৰি দিয়ে। পঢ়াত কেনেকুৱা? পঢ়াত তাই খুব ভাল কাৰণে মই আজি আগুৱাই গৈছো আৰু আগুৱাই নিব বিচাৰিছো। আৰু বেলেগ জেং বিহু আছে আৰু ডান্সো কৰে এটা ভৰি দি। হিন্দী গানত তেওঁৰ মাতৃ আছে ঋতু চাওৰা। আপুনি কি ক'ব? মামাক কৈছো আৰু যেনে তেনে ছোৱালীজনী ভৰিটো ঠিক কৰি দিয়ক। তাত পঢ়িবলৈ বহুত ইচ্ছা আছে। হয়, এয়া মই পুনৰ কৈছো যে বীৰণা চাওৰাই তেওঁৰ প্ৰবল ইচ্ছা শক্তিৰ অধিকাৰী হোৱাৰ বাবেই বীৰণা চাওৰাই আনুষ্ঠানিক পাঠ্যপুথি তেওঁ অধ্যয়ন কৰি থকাৰ উপৰিও তেওঁ এটা ভৰি নৃত্য পৰিৱেশন কৰে। তেওঁ জেং বিহু সতীৰ্থৰ লগত জেং বিহু পৰিৱেশন কৰিছে। গতিকে এনেধৰণে আগুৱাই গৈছে। এতিয়া আশা মুখ্যমন্ত্ৰী তথা মামাৰ প্ৰতি এটা বিশেষ আহ্বান জনাইছে যাতে আৰু অধিক ভালদৰে অনাগত দিনবোৰত আগুৱাই যাব পাৰে, তাৰ বাবে যাতে তেওঁক সহায় কৰে সেই আহ্বান জনাইছে।